আলোচনা হল এটাই আলোচনা বিশেষ কৰি মই তোমালোকক কৈছো যে আমি যি ধৰণৰ সংগঠনটো আগুৱাই লৈ যোৱাৰ কাৰণে যি ধৰণৰ কাম কৰিব লাগে আপোনালোকে কাম কৰি যাওক তাত আমাৰ সহযোগ থাকিব সহমত থাকিব আৰু প্ৰতিখন জিলাই যি ধৰণে এপিকালৰ প্ৰগ্ৰাম এটা শিডিউল বনাই দিয়া হৈছে আপোনালোকৰ সময়মতে যাতে আঞ্চলিক আৰু জিলা সমিতিখন পৰিপূৰ্ণভাৱে গঠন কৰিব পাৰে বা কৰিব পাৰে তাৰ কাৰণে মই অনুৰোধ কৰিছো লাষ্টলি আমি এই কথাখিনি এটা কথা থাকিব আপোনালোকে যিদিনাখন আমাৰ এক্স কৰ্মীসকলক মাতা হ'ব বিভিন্ন পৰামৰ্শৰ কাৰণে সেইদিনা যাতে আমি য'তে নিদিওঁ কিয় সেইদিনা যাতে সকলো জিলা সমিতিৰ পৰা যাতে 10জনকৈ মেম্বাৰ আহিব পাৰে তাৰ কাৰণে অনুৰোধ কৰিছো আৰু আমি জিলা সমিতি যিখন 4খন জিলা সমিতি গঠন কৰা বাকী আছে আমি চেষ্টা কৰি আছো 4খন জিলা খুব কম সময়ৰ ভিতৰত গঠন কৰাৰ কাৰণে 4খন জিলা গঠন হোৱাৰ পিছে কেন্দ্ৰীয় কমিটিখনৰ অধিৱেশন দি পেলাই কমিটিখন পৰিপূৰ্ণ কৰি ল'ব বুলি আশা ৰাখি আগন্তুক দিনত আপোনালোকে সকলোৱে এই জাতিটোৰ হকে কাম কৰি যাব বুলি আশা ৰাখি আৰু যিসকল আমাৰ মাজলৈ আহিছে তেখেতসকলে দীৰ্ঘায়ু কামনা কৰোঁ তেখেতসকলৰ পৰামৰ্শ সংগঠনখন আগুৱাই যাওক তাৰ প্ৰতি আশা ৰাখি মই আজি এই সভাখন সভাপতি হিচাপে ভাষণ ইয়াতে সমাপ্ত কৰিছো তাৰ লগে লগে সভাখন ইয়াতে মই সমাপ্ত কৰিছো